মই কেনেকুৱা লাগিছোঁ দেখিবলৈ, কিমান ভাল কিমান বেয়া, চুলি কেনেকুৱা হৈ আছে, মানে গাল কেনেকুৱা হৈ আছে, চোলা কি পিন্ধিছোঁ, এইবিলাক কোনো মতলব নাই। কালি কি হ'ল গম পায়নে? এই গধূলি পথাৰত বোলো জেওৰাকেইখন খুৱাম, ল'ৰা এটাক মাতোঁ আৰু ল'ৰাটো লোকৰ কথাটো মইতো ক'ব নোৱাৰিব। তাৰ মানে কি ক'লে আৰু মই এতিয়া যাব নোৱাৰিম, আমুকটো কৰিব লাগে, আমুকটো মানে কৰিব লাগে, ভগা চিগা এটা বিচাৰিব লাগে। কিবা ভগা চিগা বিকিবলৈ আছে বোলে। এতিয়া ভগা চিগা বিকিবলৈ আছে, বিচাৰিলেনো বাৰু ক'ত পাব ফটকনে ভগা চিগাটো? ওচৰতে ভাতকেৰেলা হেন্দালি এখন আছে, সেই হেন্দালিখনৰ পৰা ভাতকেৰেলা কেইটামান ছিঙি ল'লোঁ। আৰু যিখন জেওৰা মই লৈ গৈছিলোঁ, সেইখন জেওৰা সেই বাগানৰ য'ত নেকি জেওৰা ভাঙি আছে, বেয়া হৈ আছে, ছাগলী সোমাইছে, তাত মই লগাই থৈ আহিলোঁগৈ, মানে থৈ আহিছোঁগৈ আৰু পুৰণা জেওৰাখন ভাঙি নতুন জেওৰাখন মানে খুৱাই দেৰিকৈ, এতিয়া নহয়, গোটেই জেওৰাবোৰ নি লওঁ, এইখিনি কাম কৰিম। এতিয়া ৰ'ব, ঘৰলৈ এতিয়া গৈ আছোঁ নহয়, ভাতকেৰেলাকেইটা বোলো লৈ যাওঁ। ৰাতিপুৱা ভাতটো কিজানি আজি আমাৰ ভাতকেৰেলাই হয়। আৰু আপোনালোকে জানে ঘৰত কিমান চব্জি লাগে ন, আৰু একেবোৰকে খায়ো মন লাগে বাৰু। ভাতকেৰেলা, কুন্দুলি, আলুগুটি, দাইল, পানীলাও, জিকা, ভোল, তুৰৈ, আমাৰতো ইমানটো নাই বাৰু। অমিতা আছে, ভাতকেৰেলা আছে, কুন্দুলি আছে, ৰঙালাও আছে, এনেকৈ আছে কিবা কিবি। গৰম হৈছে মানে, চোলাত তেতিয়াকৈ অৱস্থা নাই। অথনিতে মই আনিছিলোঁ ভাতকেৰেলা কেইটামান, এতিয়া এই কুন্দুলি কেইটামান ছিঙি দিছোঁ। 4টা 7টা 8টা আনিছিলোঁ, এটা কেঁচাই কেঁচাই খালোঁ, একো দৰৱ নিদিয়া কাৰণে। এইফালে মালভোগ কল কেইটামান লৈছোঁ পকা, এইখিনি খাই লওঁ। এই ৰাতিপুৱা সময়তে ইমান গৰম, ভাবি চাওক পিছলৈ কেনেকুৱা হ'ব। সময় হ'লগৈ 8:50 এতিয়া। ইমান গৰম মাৰিছে নহয়, কি ক'ব। ঘৰলৈ মই ঘনে প্ৰতি গৈ আছোঁ ঠাণ্ডা পানী খাবলৈ, পিয়াহ খুব লাগিছে মানে। ইবাৰে যাওঁ পানী অকণ খাই আহোঁগৈ, সিবাৰে যাওঁ কিবা এটা খাই আহোঁগৈ। আৰু এইটো কথা ভাল লাগিছে, মই যিমানখিনি জেওৰা তাত আছিলে বৈ থোৱা, এখনে কিন্তু আছে বাৰু, সৰু এখন 10 ফুট 12 ফুট মানৰ, বাকী জেওৰা গোটেইখিনি মই ইয়াত আনিলোঁ। সেইখিনিৰ পৰা এনেকৈ কৰি জেওৰা কেইখনমান মই লাইন লগাই থৈছোঁ। এইখিনি এতিয়া নহ'লেও সেই দেৰিকৈ হ'লেও এই জেওৰাকেইখন মই বান্ধি দিম ধুনীয়াকৈ। আৰু সেই এইটো ছাইডেও দুখনমান লগালোহি, থৈ একদম মজা গোন্ধ। এই যে আনাজটো মই ছিঙি আনিছোঁ, এই গছজোপা এই যদুমণিয়ে লগোৱা। ৰং আহিছিলে বাৰু, আৰু যদি এসপ্তাহমান গছতে যদি থাকিবলৈ দিলোঁহেঁতেন ভাল হ'লহেঁতেন, কিন্তু একো নাই দিয়ক, ইয়াক ঘৰত ৰাখিমগৈ ধুনীয়াকৈ। 3-4 দিন 5 দিন যিমান হয়, ক'তনো ইমান গৰম এতিয়া খাওঁ খাওঁ লাগি আছে। দেখিছে, এইটো যদি বজাৰত কিনিবলৈ গ'লোহেঁতেন কিমান টকা ল'ব? 50 টকাটো ল'লেহেঁতেন, 30 টকা বা 50 টকা। চাওক ঘৰত লগাই থৈছোঁ, এই গোটেই পুখুৰী পাৰটোত মই প্ৰায়ে লগাই থৈছোঁ আনাৰসৰ পুলি। দেখিছে বাৰু। মই ইয়াতে আছিলোঁহি 11টামান বজাৰ পৰা, ৰাতিপুৱা ভাত খাই মেলি ইয়ালৈ গুচি আহিছিলোঁ। কৰ্ডখন ধৰালোঁ। ৰ'ব 1 মিনিট দেই, কৰ্ডখন ধাৰ দিছিলোঁ, হৈ গ'ল। বহুত গৰম, বহুত গৰম।
মাইগ্ৰেইন থাকিলে বাৰু দিয়ক দুপৰীয়া ভাতটো খাওঁগৈ মায়ে অথনিতে মোক ফোন কৰি মাতিছিলে পানী খাওঁ যেতিয়া মই নগ'লোঁ ইয়াতে বহি থাকিলোঁ ৰ'বচোন আকৌ আহি পালোহি মই সেই বাগান ৰাতিপুৱাতে যে যিখিনি জেওৰা আমাৰ চোতালত আছিলে সেই বাহনি তলত আছিলে সেই জেওৰাখিনি মই আনি থৈছিলোঁহি এই কি বুলি কয় সীমা জেওৰাত এতিয়া কটাই লৈ আহিছোঁ চিপলাং লৈ আহিছোঁ বাঁহ লৈ আহিছোঁ এতিয়া ধুনীয়াকৈ মানে জেওৰাবিলাক ইয়াত লগাই দিম ধুনীয়াকৈ মানে ৰছীয়ে বান্ধি দিম আৰু ৰছী যিখিনি আছে মানে অকণমান পচা ৰছী নিচিনা তথাপিও বৰ্তমানৰ কাৰণে এইখিনি বান্ধি কৰি থৈ যাওঁ আৰু বাকী যিবিলাক পুৰণা জেওৰা আছে এইখিনি এতিয়া নাভাঙোঁ পিছত ভাঙিম লাহে ধীৰে সময় এতিয়া 6:21 এইখিনি সময়লৈকে দেখিছেনে কাম কৰি আছোঁ নাকেও উশাহ লৈছোঁ মুখেও উশাহ লৈছোঁ আৰু পূৰা গোটেই চোলা পেণ্ট টেপটেপীয়া তিতি মানে পানী ঢালি লোৱা নাই গৰমতে ঘামৰ পানী আজি কাম শেষ কৰিব নোৱাৰিলোৱেই থাকিলেগৈ আৰু ৰ'দৰ কাৰণে বহুত সময় ঘৰতে থাকিলোঁ গৰমৰ কাৰণে কাম কৰিব নোৱাৰিলোঁ তথাপিও বহুতখিনি কাম আগবঢ়াই থৈছোঁ বাৰু কালিলৈ যদি ৰাতিপুৱা কামখিনি কৰোঁ নহয় তেতিয়া সোনকালে হৈ যাব আৰু আমি যেনেকৈনো ভাবোঁ তেনেকৈ হ'লেতো ভালেই কথা নাই বাৰু দিয়ক যথেষ্ট কাম হ'ল বাৰু এই কামখিনি মই নোৱাৰিম বুলি ভাবিছিলোঁ অকলে কিন্তু অকলেই পাৰিছোঁচোন অকণমান মানে কষ্ট হয় আৰু লগত কোনোবা এটা হোৱা হ'লে ধৰক গাঁতটোকে খান্দি দে বাঁহটোকে কাটি দে বাঁহটোকে লৈ আন জেওৰাখন ধৰচোন এইখিনি কৰিব পৰা হয় কিন্তু অকলে অকণমান কষ্ট সময়টো লাগে নহ'লে লগত কোনোবা থকাহেঁতেন কেতিয়াবাই হৈ যায় বাৰু দিয়ক একো নাই হৈ যাব পাৰিছোঁ কৰি যাম যিমান পাৰোঁ অকলে কৰিম পৰাখিনি নোৱাখিনি অলপ সহায় বিচাৰিম কাৰোবাৰ কিনো আৰু সদায়তো ক'ত মানুহ পাই থাকিম নিজেও কৰিব লাগিব কিছুমান কাম নোৱাখিনি আনক দিম পোৱাখিনি নিজেই কৰিম বাৰু দিয়ক আজি ভিডিঅ'টো ইমানটা সমাপ্ত কৰিছোঁ চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব যদি চেনেলত নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট এটা কৰিব আপুনি কোন জেগাৰ পৰানো মোৰ এই ভিডিঅ'টো চাই আছে